নাগালেণ্ডৰ আৰু মিজোৰামৰ দুইগৰাকী মুখ্যমন্ত্ৰীকে কৈছোঁ যে আজিকালি আমি স্যাটেলাইটৰ পৰা গম পাওঁ আজি যেটো স্যাটেলাইট পজিশন আজি কোনো ঘৰ নাই অহাকালি ঘৰ বনালে আমি গম পাওঁ গতিকে মই দুইজন মুখ্যমন্ত্ৰীকে কৈছোঁ যে আমি স্ট্যাটাস কো মেইনটেইন কৰিব লাগে আৰু কোনে আগবাঢ়ি আহিল পিছ পৰি গল এই গুটে কথাটো স্যাটেলাইটত চালে আমি গম পাওঁ 9 তাৰিখে মিজোৰামৰ মুখ্য সচিব আৰু অসমৰ মুখ্য সচিবৰ মাজত দিল্লীত আলোচনা হ'ব আৰু মই ইতিমধ্যে জোৰামথাঙ্গা ডাঙৰীয়াক চিঠি লিখিছোঁ যে স্যাটেলাইট ইমেজৰ ভিত্তিত আমি যদি স্ট্যাটাস কো মেইনটেইন কৰো তেতিয়ালে আমাৰ মাজত কোনো সংঘাত নাথাকে আৰু যিখিনি অসমৰ স্কুলটোল বমত বিস্ফোৰিত হৈ বেয়া হৈছিল লৰা ছোৱালী পঢ়িব পৰা নাই স্কুলটোলখিনি বনাব দিও আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছো যে বিষয়টো যেহেতু সুপ্ৰিম কোৰ্টত আছে গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেন্ট সলিউশন উলাব নেকি Yes sir, how do you find this on 9th the chief secretary of Mizoram and chief secretary of Assam will meet chief secretary of Assam will meet in Delhi. No, in present. This is a bilateral discussion. This is the destiny of Assam. Unfortunately, with Arunachal, with Meghalaya, with Nagaland, and with Mizoram, we have border dispute. That is the destiny. That is the fact. So, as long as this dispute remains, so there will be some issue which will keep on erupting on both sides. So, it needs matured handling. So I think we have started the process of handling the issue and we are defending our border also very firmly. At the same time, we are also talking to my counterpart states for some amicable solution. Nagalandor আৰু মিজোৰামৰ দুইগৰাকী মুখ্যমন্ত্ৰীকে কৈছোঁ যে আজিকালি আমি স্যাটেলাইটৰ পৰা গম পাওঁ আজি যেটো স্যাটেলাইট পজিশন আজি কোনো ঘৰ নাই অহাকালি ঘৰ বনালে আমি গম পাওঁ গতিকে মই দুইজন মুখ্যমন্ত্ৰীকে কৈছোঁ যে আমি স্ট্যাটাস কো মেইনটেইন কৰিব লাগে আৰু কোনে আগবাঢ়ি আহিল পিছ পৰি গল এই গুটে কথাটো স্যাটেলাইটত চালে আমি গম পাওঁ 9 তাৰিখে মিজোৰামৰ মুখ্য সচিব আৰু অসমৰ মুখ্য সচিবৰ মাজত দিল্লীত আলোচনা হ'ব আৰু মই ইতিমধ্যে জোৰামথাঙ্গা ডাঙৰীয়াক চিঠি লিখিছোঁ যে স্যাটেলাইট ইমেজৰ ভিত্তিত আমি যদি স্ট্যাটাস কো মেইনটেইন কৰো তেতিয়ালে আমাৰ মাজত কোনো সংঘাত নাথাকে আৰু যিখিনি অসমৰ স্কুলটোল বমত বিস্ফোৰিত হৈ বেয়া হৈছিল লৰা ছোৱালী পঢ়িব পৰা নাই স্কুলটোলখিনি বনাব দিও আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছো যে বিষয়টো যেহেতু সুপ্ৰিম কোৰ্টত আছে গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেন্ট সলিউশন উলাব নেকি Yes sir, how do you find this on 9th the chief secretary of Mizoram and chief secretary of Assam will meet chief secretary of Assam will meet in Delhi. No, in present. This is a bilateral discussion. This is the destiny of Assam. Unfortunately, with Arunachal, with Meghalaya, with Nagaland, and with Mizoram, we have border dispute. That is the destiny. That is the fact. So, as long as this dispute remains, so there will be some issue which will keep on erupting on both sides. So, it needs matured handling. So I think we have started the process of handling the issue and we are defending our border also very firmly. At the same time, we are also talking to my counterpart states for some amicable solution. নাগালেণ্ডৰ আৰু মিজোৰামৰ দুইগৰাকী মুখ্যমন্ত্ৰীকে কৈছোঁ যে আজিকালি আমি স্যাটেলাইটৰ পৰা গম পাওঁ আজি যেটো স্যাটেলাইট পজিশন আজি কোনো ঘৰ নাই অহাকালি ঘৰ বনালে আমি গম পাওঁ গতিকে মই দুইজন মুখ্যমন্ত্ৰীকে কৈছোঁ যে আমি স্ট্যাটাস কো মেইনটেইন কৰিব লাগে
আৰু কোনে আগবাঢ়ি আহিল পিছ পৰি গ'ল এই গোটেই কথাটো স্যাটেলাইটত চালে আমি গম পাওঁ 9 তাৰিখে মিজোৰামৰ মুখ্য সচিব আৰু অসমৰ মুখ্য সচিবৰ মাজত দিল্লীত আলোচনা হ'ব আৰু মই ইতিমধ্যে জোৰামথাঙ্গা ডাঙৰীয়াক চিঠি লিখিছো যে স্যাটেলাইট ইমেজৰ ভিত্তিত আমি যদি ষ্টেটাস কো মেইনটেইন কৰো তেতিয়ালে আমাৰ মাজত কোনো সংঘাত নাথাকে আৰু যিখিনি অসমৰ স্কুলটোল বমত বিস্ফোৰিত হৈ বেয়া হৈছিল লৰা ছোৱালী পঢ়িব পৰা নাই স্কুলটোলখিনি বনাব দিও আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছো যে বিষয়টো যেহেতু সুপ্ৰিম কোৰ্টত আছে গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেন্ট সলিউশন উলাব নেকি Yes sir, how do you find this? On 9th, the Chief Secretary of Mizoram and Chief Secretary of Assam will meet. Chief Secretary of Assam will meet in Delhi. No, in present. This is a bilateral discussion. This is the destiny of Assam. Unfortunately, with Arunachal, with Meghalaya, with Nagaland, and with Mizoram, we have border dispute. That is the destiny. That is the fact. So as long as this dispute remain, so there will be some issue which will keep on erupting on both sides. So it needs matured handling. So I think we have started the process of handling the issue, and we are defending our border also very firmly. At the same time, we are also talking to my counterpart states for some amicable solution. নাগালেণ্ডৰ আৰু মিজোৰামৰ দুইগৰাকী মুখ্যমন্ত্ৰীকে কৈছো যে আজিকালি আমি স্যাটেলাইটৰ পৰা গম পাওঁ আজি যেটো স্যাটেলাইট পজিশন আজি কোনো ঘৰ নাই অহাকালি ঘৰ বনালে আমি গম পাওঁ গতিকে মই দুইজন মুখ্যমন্ত্ৰীকে কৈছো যে আমি স্টেটাস কো মেইনটেইন কৰিব লাগে আৰু কোনে আগবাঢ়ি আহিল পিছ পৰি গ'ল এই গোটেই কথাটো স্যাটেলাইটত চালে আমি গম পাওঁ 9 তাৰিখে মিজোৰামৰ মুখ্য সচিব আৰু অসমৰ মুখ্য সচিবৰ মাজত দিল্লীত আলোচনা হ'ব আৰু মই ইতিমধ্যে জোৰামথাঙ্গা ডাঙৰীয়াক চিঠি লিখিছো যে স্যাটেলাইট ইমেজৰ ভিত্তিত আমি যদি ষ্টেটাস কো মেইনটেইন কৰো তেতিয়ালে আমাৰ মাজত কোনো সংঘাত নাথাকে আৰু যিখিনি অসমৰ স্কুলটোল বমত বিস্ফোৰিত হৈ বেয়া হৈছিল লৰা ছোৱালী পঢ়িব পৰা নাই স্কুলটোলখিনি বনাব দিও আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছো যে বিষয়টো যেহেতু সুপ্ৰিম কোৰ্টত আছে গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেন্ট সলিউশন উলাব নেকি Yes sir, how do you find this? On 9th, the Chief Secretary of Mizoram and Chief Secretary of Assam will meet. Chief Secretary of Assam will meet in Delhi. No, in present. This is a bilateral discussion. This is the destiny of Assam. Unfortunately, with Arunachal, with Meghalaya, with Nagaland, and with Mizoram, we have border dispute. That is the destiny. That is the fact. So as long as this dispute remain, so there will be some issue which will keep on erupting on both sides. So it needs matured handling. So I think we have started the process of handling the issue, and we are defending our border also very firmly. At the same time, we are also talking to my counterpart states for some amicable solution.